হাই এভৰিৱান সকলোকে মই অনামিকাই মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা এয়া ওলাই লৈছোঁ। আজি এটা বিশেষ দিন আছে, মানে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাব আজি বিশেষ দিনটোনো কি। ভিডিঅ'টো লাহে লাহে চাই থাকিব আৰু বিশেষ দিনটোৰ বিষয়ে গম পাই থাকিব। ৰাতিপুৱা এয়া কৰণীয়া কামখিনি সদায় কৰি ল'লোঁ। তাৰপিছত এয়া চাকি তাকি দি হৈ গ'ল। তাৰপিছত এয়া স্কুললৈ যিহেতু যাম মনক লৈ, সেইকাৰণে দেৰি হ'ব, সেইকাৰণে সোনকালে ৰুটিখিনি বনাই থৈ যাওঁ বোলো। মানুহজনে আহি খাবহি, ভাইটিও আহিব, সেইকাৰণে বোলো সোনকালে বনাই লৈছোঁ দেই। এই গৰমখনত কিন্তু ৰাইজ এই ৰুটি বনোৱা কামটো কিন্তু মই বৰ বেয়া পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় আৰু কোনে কোনে বেয়া পায় কমেণ্ট কৰি জনাবচোন দেই। এয়া এনেকৈ এখন দুখন 6খন ৰুটি বনাই থৈ গৈছোঁ, তিনিখন আহি খাবহি বুলি। শুকান ৰুটিকেইখন ফুলিলে ভাল লাগে নহয়নে বাৰু, কিন্তু আজি যিহেতু নুফুলিলে, মানে কেতিয়াবা ফুলে কেতিয়াবা নুফুলে জানেনে। তাৰপিছত এয়া দেখিছেনে গৰমত ঘাম কেনেকৈ ওলাই গৈছে। তাৰপিছত এয়া আহি মনক স্কুললৈ পালোহি, মানুহজনে থৈ গ'লহি, মানে মানুহজন জিমৰ পৰা যাওঁতে আধা ৰাস্তাতে পালে। আজি প্ৰথম এনেকৈ মনে বহিছে নেকি, চব পেঞ্চিল চেঞ্চিল লৈ। এয়া আজি বিশেষ দিনটো, এয়া আমাৰ বন্ধুজনৰ ল'ৰাটোৰ আজি অন্নপ্ৰসন্ন। দেখিছেনে ইমান ধুনীয়াকৈ সজাই আনিছে। তাৰপিছত গৰমো কিন্তু কিছু পৰিছিলে দেই ৰাইজ। তাৰপিছত এগৰাকীকে গোটেইগৰাকীয়ে প্ৰতি ভাগটো এনেকৈ লৈ আহিছে, ইমান ধুনীয়া লাগিছে। বোলো ভিডিঅ' এটা কৰি থওঁ, ভৱিষ্যতলৈ কেতিয়াবা তেওঁলোকো চাব পাৰিব, আমিও চাব পাৰিম নহয়নে বাৰু। তাৰপিছত এয়া ল'ৰা ইমান গৰম লাগিছে, তাৰপিছত বোলো নাই সোনকালে কৰি শেষ কৰি দিব লাগে দেই। মামায়েক আৰু এনায়েকো আহিলে খুৱাবলৈ, মামায়েক আৰু এনায়েকে খুৱাই লোৱাৰ পিছতে আজি মানে অন্নপ্ৰসন্ন পৰ্ব ইমান এটা সামৰণি কৰিলে, কাৰণ ল'ৰাটো বৰ কান্দিছিল। তাৰপিছত আমিও খাই মোৰ অকণমানি মিনি ব্লগটোৰ পৰা বিদায় লৈছোঁ, বাই।